এই প্ৰসংগটো পাণ্ডৱ বনবাসত থকা সময়ৰে হয়। পাণ্ডৱে বনবাসত থকাৰ সময়ত এবাৰ তেওঁলোক বেদব্যাসৰ আশ্ৰম পালেগৈ আৰু তাত পাণ্ডৱসকলে নিজৰ দুখ ব্যক্ত কৰিলে। যুধিষ্ঠিৰে বেদব্যাসক প্ৰাৰ্থনা কৰি ক'লে যে তেওঁলোকে নিজৰ ৰাজ্য ঘূৰাই পাবৰ কাৰণে কিবা উপায় বিচাৰে। তেতিয়া বেদব্যাসে ক'লে যে পুনৰ ৰাজ্য ঘূৰাই পাবৰ বাবে তোমালোকক কিছুমান দিব্য অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজন হ'ব। কিয়নো কৌৰৱৰ সৈতে ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, কৰ্ণৰ দৰে ৰথী মহাৰথীসকল আছে। দিব্য অস্ত্ৰ-শস্ত্ৰ নোহোৱালৈকে তোমালোকে কৌৰৱৰ একো কৰিব নোৱাৰা। যুধিষ্ঠিৰে পুনৰ বেদব্যাসক সুধিলে যে তেওঁলোকে এই দিব্যাস্ত্ৰসমূহ দেৱতাসকলৰ পৰা কেনেদৰে প্ৰাপ্ত কৰিব। তেতিয়া বেদব্যাসে ক'লে কেৱল মাত্ৰ অৰ্জুনেহে দেৱতাসকলক সন্তুষ্ট কৰি দিব্যাস্ত্ৰ প্ৰাপ্ত কৰিব পাৰিব। সেয়েহে অৰ্জুনে দেৱতাসকলক তপস্যা কৰি প্ৰসন্ন কৰাব লাগিব। বেদব্যাসৰ মুখত এনে বচন শুনা পাই অৰ্জুন তপস্যা কৰিবৰ কাৰণে অকলেই ৰাওনা হ'ল। অৰ্জুনে উত্তৰাখণ্ডৰ পৰ্বতসমূহ পাৰ হৈয়ে এখন সুন্দৰ বনত প্ৰৱেশ কৰিলে। বনৰ শান্ত পৰিৱেশত অৰ্জুনে ভগৱান শিৱৰ তপস্যা কৰিবলৈ ধৰিলে। ভগৱান শিৱই অৰ্জুনৰ তপস্যাৰ পৰীক্ষা ল'বলৈ এজন ভীলৰ ৰূপ ধাৰণ কৰিলে। কিন্তু তাত উপস্থিত হৈয়ে ভীলৰূপী শিৱই দেখিলে যে এটা দৈত্যই গাহৰিৰ ৰূপ লৈ অৰ্জুনক মাৰিবৰ বাবে চোচা লৈছে। শিৱই সেই গাহৰিটোলৈ লক্ষ্য কৰি কাঁড় এৰিলে। যি সময়ত শিৱই দৈত্যটোক দেখি কাঁড় মাৰিছিল সেই সময়তে অৰ্জুনৰো তপস্যা ভংগ হৈছিল। অৰ্জুনেও নিজৰ গাণ্ডীৱ ধনু উঠাই গাহৰিটোলৈ লক্ষ্য কৰি কাঁড় নিক্ষেপ কৰিলে। গাহৰিটোৰ গাত একে সময়তে দুইডাল কাঁড় লাগিলগৈ আৰু প্ৰাণবায়ু ওলাই গ'ল। গাহৰিটো মৰাৰ পিছত ভীলৰূপী শিৱ আৰু অৰ্জুনৰ মাজত বিবাদ আৰম্ভ হ'ল। বিবাদৰ কাৰণ আছিল দুয়োজনে বিবাদ কৰিছিল যে তেওঁলোকৰ নিজ নিজ কাঁড়হে গাহৰিটোৰ গাত লাগিছিল। দুয়োৰে মাজতে বিবাদ লাহে লাহে গৈ কাজিয়াৰ ৰূপ পালেগৈ। অৰ্জুনে নিৰন্তৰভাৱে ভীললৈ গাণ্ডীৱৰ সহায়ত বাণৰ বৰ্ষা কৰিবলৈ ধৰিলে। কিন্তু অৰ্জুনৰ বাণ ভীলৰ গাত লাগি টুকুৰা টুকুৰ হৈ যাবলৈ ধৰিলে। ভীলে শান্তভাৱে ৰৈ হাঁহি থাকিল। অৱশেষত অৰ্জুনৰ সকলো বাণ শেষ হৈ থাকিল। অৰ্জুনে নিজৰ তৰোৱালৰ সহায়ত ভীলৰ ওপৰত আক্ৰমণ কৰিলে। কিন্তু অৰ্জুনৰ তৰোৱালো ভীলৰ গাত লাগি দুটুকুৰা হৈ পৰিল। তেতিয়া অৰ্জুনে ক্ৰোধিত হৈ ভীলৰ সৈতে মল্লযুদ্ধ কৰাত লাগিল। ভীলৰ প্ৰহাৰত অৰ্জুন মূৰ্ছিত হৈ পৰিল। অলপ সময়ৰ পিছত যেতিয়া অৰ্জুনৰ জ্ঞান আহিল তেতিয়া দেখিলে যে ভীল তাতে ৰৈ হাঁহি আছে। ভীলৰ শক্তি দেখি অৰ্জুনৰ মনত বহুতে আশ্চৰ্যকৰ হ'ল আৰু তেওঁক মাৰিবৰ কাৰণে শক্তি প্ৰাপ্ত কৰিবৰ কাৰণে শিৱৰ মূৰ্তিত পুষ্পমালা অৰ্পণ কৰিল। কিন্তু অৰ্জুনে দেখা পালে যে সেই মালাডাল শিৱৰ মূৰ্তিত পৰাৰ সলনি ভীলৰ ডিঙিতহে পৰিছেগৈ। অৰ্জুনে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে ভগৱান শিৱই ভীল হয়। ভগৱান শিৱই নিজৰ ৰূপ ধাৰণ কৰিলে। অৰ্জুনে শিৱৰ ভৰিত বাগৰি পৰি নিজৰ ভুলৰ বাবে ক্ষমা ভিক্ষা মাগিলে। শিৱই তেতিয়া অৰ্জুনক ক'লে হে অৰ্জুন, মই তোমাৰ তপস্যা তথা পৰাক্ৰম দেখি অতি সন্তুষ্ট হৈছোঁ আৰু মই তোমাক পাশুপাত অস্ত্ৰ প্ৰদান কৰিছোঁ। ভগৱান শিৱই পাশুপাত অস্ত্ৰ প্ৰদান কৰি অন্তৰ্ধান হ'ল। তাৰ পিছত তাত বৰুণ দেৱতা, যম দেৱতা, কুবেৰ দেৱতা, গন্ধৰ্ব, ইন্দ্ৰই নিজৰ নিজৰ বাহনত আহি উপস্থিত হ'লহি। অৰ্জুনে সকলো দেৱতাকে বিধিসন্মত অনুসৰি পূজা অৰ্চনা কৰিলে। তাকে দেখা পাই যমৰজাই ক'লে যে অৰ্জুন, তুমি নৰ অৱতাৰ তথা শ্ৰীকৃষ্ণ নাৰায়ণৰ অৱতাৰ হয়। তোমালোক দুয়ো মিলি এতিয়া পৃথিৱীৰ পৰা পাপৰ বোজা কম কৰিবা। এইদৰে সকলো দেৱতাই অৰ্জুনক আশীৰ্বাদ আৰু বিভিন্ন প্ৰকাৰৰ দিব্য অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি সকলো নিজৰ নিজৰ লোকলৈ গুচি গ'ল। অৰ্জুনৰ ওচৰৰ পৰা নিজৰ লোকলৈ উভতি যাবৰ সময়ত দেৱৰাজ ইন্দ্ৰই অৰ্জুনক ক'লে হে অৰ্জুন, তুমি এতিয়া দেৱতাসকলৰ সম্পূৰ্ণ কাৰ্য সম্পন্ন কৰিব লাগিব। তোমাক প্ৰয়োজনত নিবলৈ মোৰ সাৰথি আহিব। এইদৰে কৈ ইন্দ্ৰ গুচি গ'লগৈ। কিছুদিনৰ পিছত অৰ্জুনক নিবৰ বাবে ইন্দ্ৰৰ সাৰথি মাতলি আহি সেই বনত উপস্থিত হ'লহি। অৰ্জুনক নিজৰ বিমানত বহুৱাই ইন্দ্ৰৰ নগৰী অমৰাৱতীলৈ লৈ গ'ল। অমৰাৱতীত থাকি অৰ্জুনে দিব্য আৰু অলৌকিক অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগৰ বিধি শিকিলে। অস্ত্ৰ-শস্ত্ৰ চলাবৰ বাবে সকলো অভ্যাস কৰি থাকিল আৰু শেষত অস্ত্ৰ-শস্ত্ৰ চলোৱাত নিপুণ হৈ পৰিল। তেনেতে এদিন ইন্দ্ৰই অৰ্জুনক ক'লে তুমি চিত্ৰসেন নামৰ গন্ধৰ্বৰ পৰা সংগীত আৰু নৃত্যকলাও আহৰণ কৰি লোৱাগৈ। চিত্ৰসেনে ইন্দ্ৰৰ পৰা আদেশ পাই অৰ্জুনক সংগীত আৰু নৃত্যকলাত নিপুণ কৰি দিলে।
এদিনাখন যেতিয়া চিত্ৰসেনে অৰ্জুনক সংগীত আৰু নৃত্যৰ শিক্ষা দি আছিল, তেতিয়াই তালৈ ইন্দ্ৰ ৰাজসভাৰ উৰ্বশী আহিল আৰু অৰ্জুনৰ প্ৰেমত মোহিত হৈ পৰিল। সুবিধা বুজি উৰ্বশীয়ে অৰ্জুনক ক'লে, হে অৰ্জুন, আপোনাক দেখা পাই মোৰ কামনা বাসনা জাগি উঠিছে। আপুনি অন্ততঃ এবাৰ হ'লেও মোৰ লগত কামনা বাসনা কৰি শান্ত কৰক। উৰ্বশীৰ কথা শুনি অৰ্জুনে হাতজোৰ কৰি উৰ্বশীক ক'লে, হে দেৱী, আমাৰ পূৰ্বজসকলে আপোনাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আমাৰ বংশৰ গৌৰৱ বৃদ্ধি কৰিছিল। পুৰু বংশৰ জননী হোৱা হেতুকে আপুনি মোৰ মাৰ সমতুল্য হয়। দেৱী, মই আপোনাক প্ৰণামহে কৰিছোঁ। উৰ্বশীয়ে নিজৰ নগ্ন শৰীৰ প্ৰদৰ্শন কৰাই আৰু তৰ্ক কৰি যেতিয়া নিজৰ কামনা বাসনা পূৰ্ণ কৰিব নোৱাৰিলে, তেতিয়া ক্ৰোধিত হৈ পৰিল। অৰ্জুনৰ কথাত উৰ্বশীৰ মনত ক্ষোভ উৎপন্ন হ'ল। লাজ আৰু অপমানত অৰ্জুনক অভিশাপ দিলে যে, তুমি ইমান ডাঙৰ বীৰ হৈ নপুংসকৰ দৰে কিয় কথা কৈছা? তোমাক মই অভিশাপ দিছোঁ, তুমি এবছৰৰ বাবে নপুংসক হৈ পৰিবা। ইয়াকে কৈ উৰ্বশীয়ে তাৰ পৰা গুচি গ'লগৈ। অৰ্জুনে উৰ্বশীৰ পৰা পোৱা অভিশাপকে স্বীকাৰ কৰিলে, কিন্তু নিজৰ ধৈৰ্য তথা সংযম নেহেৰুৱালে। যেতিয়া ইন্দ্ৰই এই ঘটনাটোৰ বিষয়ে গম পালে, তেতিয়া অৰ্জুনক ক'লে, হে অৰ্জুন, তুমি ইন্দ্ৰিয় সংযমৰ দ্বাৰা ঋষিসকলকো পৰাজিত কৰি দিলা। তোমাৰ দৰে পুত্ৰ সন্তান জন্ম দি কুন্তি সঁচাকৈ গৌৰৱান্বিত। উৰ্বশীৰ পৰা পোৱা এই অভিশাপটো তুমি বৰদান হিচাপে প্ৰাপ্ত কৰিবা। অভিশাপ স্বৰূপে নহয়। ভূতলত 13 বছৰ বনবাস কৰাৰ সময়ত তুমি অজ্ঞাতবাসত থাকিব লাগিব। সেই সময়ত এই অভিশাপটোৱে কামত দিব। এবছৰৰ পিছত তুমি পুনৰ পুৰুষত্ব ঘূৰাই পাবা। এই অভিশাপৰ ফলত অজ্ঞাতবাসৰ সময়ত অৰ্জুনে বিৰাট ৰজাৰ ৰাজপ্ৰসাদত নৰ্তকৰ বেশ ধৰি বিৰাট ৰজাৰ পুত্ৰী উত্তৰাক সংগীত আৰু নৃত্য বিদ্যা শিকাইছিল। আৰু এনেদৰে অৰ্জুনে পুনৰ এবছৰ পিছত পাপমুক্ত হৈ উঠিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।